মুছলমান মানুহে গৰু মাংস খাব। হিমন্ত বিশ্ব শৰ্মাৰ কি এডাল লাগিছে? ভোট বিচাৰি গৰু মাংস দিব পাৰে, বাকী সময়ত মানুহে গৰু মাংস খাব নোৱাৰে। এইটো কি বস্তু হ'ল? হে, মই গাহৰি মাংস খাওঁ, মোক পৃথিৱীৰ কোনোবাই গাহৰি মাংস নাখাওক বুলি কৈ চাওকচোন, মই সোধাই আহিম যদি। হিমন্ত বিশ্বই মোক কওক যে আহোমে গাহৰি মাংস খাব নালাগে। হিমন্ত বিশ্ব শৰ্মাক ঘৰৰ পৰা উলিয়াই আনিম নে নাইবা চাই থাকিব আপুনি। হে, এইবোৰ ৰাজনীতি বেয়া ৰাজনীতি। কোনে কি মাংস খায় এইবিলাক ৰাজনীতি কোনেও কৰা উচিত নহয়। আৰু মই কংগ্ৰেছকো আহ্বান কৰোঁ যে এইবোৰ গো মাংস চুমাংস এইবিলাকৰ কথা কৈ থাকিব নালাগে। 2026 চনত আমি বিজেপিক খেদিব লাগে। বিজেপিক খেদিলেহে আমি উন্নয়ন কি কৰিম সেইটো কথা ৰাইজক ক'ব লাগে। এতিয়া ৰাইজ সাজু হৈছে 2026ত বিজেপিক খেদিবলৈ। আমি যদি গণ্ডগোল কৰোঁ, আমি যদি বিভক্ত হওঁ, তেতিয়াহ'লে আকৌ বিজেপি থাকি যাব। কংগ্ৰেছে সেইবিলাক কথা কৰাতকৈ যে একলগ হ'বৰ কাৰণে নীতি প্ৰস্তুত কৰক, একলগ হ'বৰ কাৰণে পৰিকল্পনা কৰক, আমি সকলো মিলি আমি বিজেপিক হৰুৱাম। এইটো চাই লওঁ, এতিয়া কাজিয়া লগালে হয়, আপুনি কোৱাৰ দৰে প্ৰতাৰণা কৰিলে হয়, একদম কনফাৰ্ম যে প্ৰতাৰণা কৰিলে, বিশ্বাসঘাতকতা কৰিলে, 2 নম্বৰী কৰিলে। কিন্তু বিশ্বাসঘাতকতা কৰি কি হ'ল? বিশ্বাসঘাতকতা কৰি 0 হ'ল, হয়নে নহয়? 0, 5-0 হ'ল। তাৰমানে কংগ্ৰেছে এইটো বস্তু প্ৰমাণ পাই গ'ল যে ৰাইজৰ দলক বিশ্বাসঘাতকতা কৰি, বিৰোধী দলসমূহক বিশ্বাসঘাতকতা কৰি তেওঁলোকৰ ইয়াত সান্দহ খোৱা বালি তল যোৱাৰ বাহিৰে আন একো নহ'ব। মানে কোনো পধ্যে ৰাইজৰ দল বা অন্যান্য আমাৰ বিৰোধী শক্তিবিলাকক নোলোৱাকৈ কংগ্ৰেছে যে 2026ত কেতিয়াও বিজেপিক হৰুৱাব নোৱাৰে, এইটো কনফাৰ্ম। ভাৰতবৰ্ষৰ য'তেই কংগ্ৰেছে অকলে বিজেপিৰ লগত খেলিছে, সকলোতে বিজেপি জিকিছে। য'তেই সকলোৰে লগ লাগি বিজেপিৰ লগত খেলিছে, তাতে বিজেপি হাৰিছে, হাৰণ দিছে বিজেপি। গতিকে 2026ত আমি সকলোৱে একেলগে খেলিবই লাগিব। কংগ্ৰেছে এতিয়া দৌৰ মাৰি আমাৰ লগত আহিবই লাগিব। কংগ্ৰেছৰ কোনো উপায় নাই। কংগ্ৰেছে মুখেৰে যিয়ে নকওক লাগিলে, যদি বিৰোধী ঐক্যমঞ্চৰ লগত নাথাকে, কংগ্ৰেছে 2026ত হাৰণ দিব, বেয়াকৈ হাৰিব। সেইকাৰণে মই ভাবোঁ যে কংগ্ৰেছে 2026ত ঐক্যবদ্ধ হ'বই লাগিব। মই আশা কৰোঁ কংগ্ৰেছে এতিয়া আৰু অহংকাৰ নকৰিব আৰু কাকো প্ৰতাৰণা, কাকো বিশ্বাসঘাতকতা কৰাৰ ৰাজনীতি নকৰিব। সকলো মিলি প্ৰথমতে বিজেপিক খেদি লওঁ, তাৰপিছত লাগিলে পিছত কংগ্ৰেছে অকলে যদি চৰকাৰ কৰিব পাৰে কৰিব। কিন্তু প্ৰথমতে আমি সকলোৱে মিলি কংগ্ৰেছ, ৰাইজৰ দল, AJP, CPM, CPI যিমান দল আছোঁ চবেই মিলি আমি আগতে বিজেপিক খেদাই লওঁ। বিজেপি খেদোৱাৰ পাছত তাৰপিছত অকলে অকলে যি কৰে কৰিব। মুখ্যমন্ত্ৰী আৰু এটা কথা কৈছে, দল যিবিলাকে অকল গো মাংসক লৈ ৰাজনীতি কৰে, বিজেপি ই এটা সাম্প্ৰদায়িক দল। আৰু গো মাংসৰ ৰাজনীতিক লৈ আৰু কোনেও এইবিলাক গো মাংসক লৈ কোনেও ৰাজনীতি কৰিব নালাগে। আৰু মই কংগ্ৰেছকো আহ্বান জনাইছোঁ, এইবোৰ গো মাংস চুমাংস এইবিলাক চিঞৰি থাকিব নালাগে। এনেই মিছামিছি সাম্প্ৰদায়িক কথাবিলাক পাতি থাকিব নালাগে। কোনে কি মাংস খায় নিজৰ নিজৰ মতে খাই থাকিব। মইতো গাহৰিটো খামেই, যোনে যি ক'লেও মই গাহৰি খামেই ভাই, মিছা কৈ লাভ নাই। মই আহোম মানুহ, মই গাহৰি নোখোৱাকৈ ক'তো থাকিব নোৱাৰোঁ। যোনে যি কয় কৈ থাকিব, চবেই নিজৰ নিজৰ মতে খাদ্য খাবলৈ দিব লাগে। মুছলমান মানুহে গৰু মাংস খাব। হিমন্ত বিশ্ব শৰ্মাৰ কি এডাল লাগিছে? ভোট বিচাৰি গৰু মাংস দিব পাৰে, বাকী সময়ত মানুহে গৰু মাংস খাব নোৱাৰে। এইটো কি বস্তু হ'ল? হে, মই গাহৰি মাংস খাওঁ, মোক পৃথিৱীৰ কোনোবাই গাহৰি মাংস নাখাওক বুলি কৈ চাওকচোন, মই সোধাই আহিম যদি। হিমন্ত বিশ্বই মোক কওক যে আহোমে গাহৰি মাংস খাব নালাগে। হিমন্ত বিশ্ব শৰ্মাক ঘৰৰ পৰা উলিয়াই আনিম নে নাইবা চাই থাকিব আপুনি। হে, এইবোৰ ৰাজনীতি বেয়া ৰাজনীতি। কোনে কি মাংস খায় এইবিলাক ৰাজনীতি কোনেও কৰা উচিত নহয়। আৰু মই কংগ্ৰেছকো আহ্বান কৰোঁ যে এইবোৰ গো মাংস চুমাংস এইবিলাকৰ কথা কৈ থাকিব নালাগে। 2026 চনত আমি বিজেপিক খেদিব লাগে। বিজেপিক খেদিলেহে আমি উন্নয়ন কি কৰিম সেইটো কথা ৰাইজক ক'ব লাগে। এতিয়া ৰাইজ সাজু হৈছে 2026ত বিজেপিক খেদিবলৈ। আমি যদি গণ্ডগোল কৰোঁ, আমি যদি বিভক্ত হওঁ, তেতিয়াহ'লে আকৌ বিজেপি থাকি যাব। কংগ্ৰেছে সেইবিলাক কথা কৰাতকৈ যে একলগ হ'বৰ কাৰণে নীতি প্ৰস্তুত কৰক, একলগ হ'বৰ কাৰণে পৰিকল্পনা কৰক, আমি সকলো মিলি আমি বিজেপিক হৰুৱাম। এইটো চাই লওঁ, এতিয়া কাজিয়া লগাব খুজিছে, এতিয়া নালাগে। ঠিক আছে।